হেল্ল' গাইছ, এই ভিডিঅ'টো একদম শুনিব আৰু লাষ্টলৈকে চাব ভিডিঅ'টো। কিছুমান কথা ক'ম যাতে কাৰো ধৰ্মৰ বিৰুদ্ধে নহয়, জাষ্ট কথাটো ক'ম। ধৰ্মটো মোৰ, কথাটো শুনি যাব আৰু কমেণ্টত কৈ যাব। ভিডিঅ'টো একদম শেষলৈকে চাব। মই এজন হিন্দু ধৰ্মৰ ল'ৰা আৰু মই হিন্দু হৈ এগৰাকী মুছলমান যুৱতীৰ প্ৰেমত পৰিছোঁ। মুছলমান যুৱতীগৰাকীৰ সৈতে প্ৰেমত পৰাৰ বাবে মোৰ ঘৰৰ মানুহে মোক দেখিব নোৱাৰা হৈছে, চকু পাৰি দেখিব নোৱাৰা হৈছে। এনি টাইম গালি 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 গালি। মোৰ অৱস্থাটো এনেকুৱা হৈছে যেন খাবলৈ মন নাযায়, শুবলৈ মন নাযায়, এনেকুৱা অৱস্থা হৈছে। এতিয়া মোৰ দুখ নেকি? প্ৰেমটো হৈ যায়, প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়, ভাল পোৱা নাযায়, ভাল লাগি যায়। আৰু ভাল লাগি যাওক আৰু ভাল পোৱা এইবিলাকতো আপোনালোকক নুবুজালে হ'ব। কিন্তু এই ধৰ্ম বিৰোধ কৰিবলৈ মই নিবিচাৰোঁ, কিন্তু মই মাৰ দেউতাৰ ধৰ্মৰ বিৰোধত যোৱাৰ কাৰণে হয়তো মোক দেখিব নোৱাৰা হৈছে। কিন্তু মই কি কৰোঁ? আপোনালোকে প্লিজ এটা উপায় দিয়ক। উপায়টো দিবতো তোমাক কোনো নোৱাৰে, চবেই পাৰে কিন্তু কোনো নিদিয়ে। কিয় জানানে? মামাই চবৰে মাথাত ৰং নাম্বাৰ ভৰাই থৈছে। হিন্দু মুছলিম ৰং নাম্বাৰটো ভৰাই থৈছে। মুছলিমে এইটো কৰে, মুছলিমে সেইটো কৰে। আৰু তোমাক যদি এতিয়া কোনোবাই উপায় দিবলৈ যায় না, ডাইৰেক্ট ক'ব এই কণা ল'ৰাটো, এই কেঁয়া ল'ৰাটোক মুছলমান সোপাই বা মুছলমান ছোৱালীজনীৰ মাক বাপেকে ফচালে। মমাই উল্টাই মুছলমানৰ ওপৰত নিৰ্যাতন কৰিব। চলি আছে এতিয়া আৰু আগলৈকে চলি যাব। আৰু এতিয়া যদি তোমাক সেইটো উপায় দিবলৈ যায় না, বা তোমাৰ সেইটো কৰিবলৈ যায় না, গোটেই মুছলমান সমাজখনে না বৰবাদ হৈ যাব, বুজিলা? আৰু তোমাক কওঁ, মুছলিম ছোৱালীজনীৰ কথা ভাবিবলৈ এৰি দিয়া। কিয় জানানে? মামাই কৈ আছে ৰেগুলাৰ মুছলিমক সেইটো কৰা, প্ৰতি মিনিটে মিনিটে নিউজ চাবই নোৱাৰি, মামাই ডাইৰেক্ট মুছলিমৰ কথাহে কয়, বেলেগ একো নকয়। সেইটো কাৰণে অলপ চিধা হ'ব। আৰু মুছলমান ছোৱালীজনীক তুমি ভাল পোৱা নহ'ব, তাই মাক বাপেকেহে তোমাক ফচুৱা হ'ব তাইক দিবলৈ, বুজিলা? গৈ ৰং নাম্বাৰবিলাক না দিমাগত মমাই চবৰে সোমোৱাই দিলে। আৰু সেই দিমাগ লৈ একাংশ কিছুমানে হিন্দু মুছলিম চিঞৰি থাকে, যি নেকি আমি ককাই ভাই। হিন্দু মুছলিমটো ককাই ভাই হয়, একেলগত থাকি, একেখন দেশত থাকি একেলগে ডাঙৰ দীঘল হোৱা মোৰ ঘৰৰ ওচৰত প্ৰায় আছে। ককাই ভাই নিচিনা আছোঁ, হাই কাজিয়া জিন্দগীত নালাগে, লাগিও নাপায়। কিন্তু মামাই ৰং নাম্বাৰ ভৰাই দিয়াৰ কাৰণে কিছুমান একাংশই না ৰং নাম্বাৰ লৈ ল'লে দিমাগত, আৰু ছ'চিয়েল মিডিয়াত আহি পগলা কুকুৰটোৰ নিচিনাকৈ না ভুকি থাকে। আৰু আমাৰ উপায় নাই, কাৰণ মুছলিম জাতি যেতিয়া মনে মনে থাকিব লাগে। আৰু প্ৰতি মিনিটত মনে মনে থাকিবও নোৱাৰি, প্ৰতিদিনাই নোৱাৰি, এজন হ'লেও মানুহ ওলাই আহিব লাগে এইটো কথা কৰিবলৈ। ভয় কৰে চবেই, উপায় নাই। মই তোমাৰ ভিডিঅ'টো চোৱাৰ কাৰণেহে কথাষাৰ ক'লোঁ, নহ'লে ময়ো চুপ থাকিলোঁহেঁতেন। কাৰণ তোমাৰ এইটো ভিডিঅ' বহুতে চাব, বহুতে চাই কিছুমানেতো বুজিলে কণা কেঁয়া ল'ৰাটোক ফচালে চাগে ছোৱালীজনী মাক বাপেকে দিবলৈ, সেইটো বুলিয়ে ভাবিব। সেইটো কাৰণে কথাটো মই কৈ দিলোঁ, জাষ্ট তোমাক বুজাই দিছোঁ। তুমি ছোৱালীজনীৰ চিন্তা এৰা, আৰু আমাৰ মুছলিম ছোৱালীজনীক কওঁ তুমিও তাৰ চিন্তা এৰা, নহ'লে পিছত গৈ তোমাৰ লগতে গোটেই মুছলমান জাতিটো বা গোটেই মুছলমান ধৰ্মটো চফা হৈ যাব। অকণমান চিংগাৰী লাগে বুলি কয়, অকণমান জুই হ'লেই গোটেই ঘৰ জ্বলাই দিব পাৰি বুলি কয় না, সেইকণে হৈ যাবলৈও আছেগৈ। আৰু কথাটো কিয় ক'লোঁ জানানে? মমাই বিচাৰিয়ে আছে মুছলমান জাতিটোক কেনেকৈ অসমৰ পৰা ধ্বংস কৰোঁ আৰু নেলুত গচকি ধৰি আঁতৰাই দিওঁ। চিন্তা কৰিয়ে আছে আৰু কৈয়ে আছে, আমি শুনি আছোঁ আৰু শুনিয়ে থাকিম। প্ৰায় মুছলমানে শুনিয়ে আছে, তাৰ মাজত কেইটামান যায় ক'বলৈ, নাযায় নহয়, কিন্তু টকা পালে চবেই বেকা, চিধা মনে মনে বহি থাকে। কি কৰিব? মানি ইজ পাৱাৰ বুলি কয় সেইবিলাক। মানি পালে চব মনে মনে বহি আছে। মুছলমানৰ মাজতো ডাঙৰ ডাঙৰ মানুহ আছে, কিন্তু নকয় একো। মামাই ৰাজনীতি খেলি আছে, টকা অলপ দি দিলে কৈ থকা যি ক'বলৈ আছে কৈ আছে। তাৰ মাজতে এতিয়া মোক কেইটামানে জ্ঞান দিব, আৰু জ্ঞান দিয়াৰ আগত মোৰ ভিডিঅ'টোত 4-5 বাৰ চাই দৰকে চিন্তা কৰি জ্ঞানটো দি থৈ যাব। আৰু মোক ভাল পোৱাকেইটাই ভিডিঅ'টো চাই কেনে পালে আৰু কথাটো মই কিয় ক'লোঁ, যদি বুজি পালে হয়নে নহয় কমেণ্ট কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অকণমান। সেইটোৱে ক'লোঁ আৰু।